অহা 20 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ অসম ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, গুৱাহাটীৰ যিটো বিমানবন্দৰ, তাক অত্যন্ত সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰায় 4,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই নতুন টাৰ্মিনেল বিল্ডিংটো চালে একেবাৰে আমি চকুটো তাৰ পৰা লৈ আহিব নোৱাৰোঁ আৰু সকলো ফালৰ পৰা অপূৰ্ব সুন্দৰ ব্যৱস্থা আৰু এই গোটেই বিমানবন্দৰটো নিৰ্মাণ কৰোঁতে আমাৰ অসমৰ বাঁহ ব্যৱহাৰ কৰা হৈছে আৰু বিমানবন্দৰটোৰ যিটো শ্বেপ বা আকৃতি, সেই আকৃতিটো কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। আমি সকলোৱে জানো যে এই বিমানবন্দৰটি ভাৰত ৰত্ন গোপীনাথ বৰদলৈ নামত উৎসৰ্গিত। 80 ফুটৰ এটা বিশাল উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমা এটা নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ এই প্ৰতিমূৰ্তিটো মুকলি কৰিব।